সকলোকে সুপ্ৰভাত জনালোঁ। আজি টিফিননো কেনেদৰে ৰেডি কৰিছোঁ তাৰে সৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ। আৰু এয়া মই চাওমিনখিনি প্ৰথমে গৰম পানী দি তিয়াই ল'লোঁ। গোটেই পেকেটটো দিয়া নাই, এফাল ডাঙৰ চাওমিনৰ পেকেটটোৰ পৰা এফাল দি এনেদৰে মই মানে ডুব যোৱাকৈ গৰম পানী দি মই ইণ্ডাকশ্যনতে অকণমান উতল আহিবলৈ দিম। আৰু এইখিনি হোৱাৰ পাছত মই অকণমান ৰিফাইন তেল দি দিছোঁ, যাতে মানে এটা হৈ থাকে, চাউখিনি মানে এডাল হৈ থাকে। সেইকাৰণে মই অকণমান নিমখ আৰু ৰিফাইন তেল দি দিছোঁ। আৰু এইফালে পাচলিখিনিও ৰেডি কৰি লৈছোঁ। এইখিনি উতল অহাৰ পাছত মই টুকি ল'লোঁ, পানী নথকাকৈ ভালদৰে টুকি ল'লোঁ। আৰু মই ভাজোঁতে আৰু কিবা কিবি দুই এপদ বস্তু দিম, তেতিয়া দেখুৱাই যাম। প্ৰথমে এই সৰু সৰুকৈ কুটি লোৱা ফ্ৰেঞ্চবিন কেইটা দিলোঁ, তাৰ পাছতে গাজৰ আৰু এইফালে বন্ধাকবি দিছোঁ। তেলখিনি জোখমতে লৈ লৈছোঁ। আৰু এয়া বন্ধাকবি অলপ মিহি মিহিকৈ কুটিলে ভাল। আৰু লগতে কেইটামান বুট দি দিছোঁ। বুটটো অৱশ্যে দিয়াৰ প্ৰয়োজন নাথাকে, কিন্তু মই তিয়াই থৈছিলোঁ যিহেতু চালাড খাবৰ কাৰণে এয়া অকণমান দি দিছোঁ। আৰু অকণমান মছলা দিলোঁ, মছলা বেছি দিয়া নাই, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ। বেছি জ্বলা হোৱাকৈ দিয়া নাই, অকণমান দিছোঁ যিহেতু টিফিনত দিম। কিন্তু জান অকণমান জ্বলা হ'লেহে খাই ভাল পায়। আৰু এয়া প্ৰয়োজন অনুসৰি নিমখ দি দিলোঁ। আধা ভজা হোৱালৈকে অকণমান ভাজিম, বেছি পানী ওলাবলৈ নিদিওঁ। এনেদৰে মই শুকানকৈ অকণমান সময় ভাজিম। আৰু এয়া ভজা হৈ গ'ল। আজি পিঁয়াজ দিয়া নাই, আজি বৃহস্পতিবাৰ, আমি অকণমান নিৰামিষ খাওঁ, সেইকাৰণে পিঁয়াজ নিদিয়াকৈ এইখিনি ভাজিলোঁ। আৰু চাওমিনখিনিও সেয়া পানীৰ পৰা যিহেতু টুকি থৈ দিছিলোঁ, সেইখিনিও এতিয়া ইয়াত দি দিম। বইল কৰোঁতে অকণমান নিমখ দিছিলোঁৱেই, গতিকে আৰু পাচলিটো অকণমান নিমখ দিলোঁ, গতিকে এতিয়া মোৰ নিমখ দিয়াৰ প্ৰয়োজন নহ'ব। যদি কমকৈ দিয়া থাকে তেতিয়া অলপ দি দিব লাগিব। এইখিনি ভালকৈ লৰাই লওঁ। যিহেতু বিলাহী দিয়া নাই, অকণমান টমেটো কেচাপ দি দিছোঁ। বিলাহী দিলে অৱশ্যে নিদিলেও হয়। এয়া মই অকণমান দি ভালকৈ লৰাই দিম। লৰাই দিয়াৰ পাছত হৈয়ে যাব। এনেদৰে বনালে এই পাচলিখিনিও খোৱা হয় আৰু পেটটোও ভৰে। সেইকাৰণে অকণমান ঠাণ্ডা হোৱাৰ পাছত মই এইটোৱেই হট টিফিনটোতে দি দিছোঁ। অকণমান গৰম গৰম হৈ থাকে, ইয়াত যদি ফুলকৈ দি দিওঁ গৰম গৰম হৈ থাকে। সেইকাৰণে এনেদৰে আজি টিফিনটো দিলোঁ। আৰু ৰাতিপুৱা লৰালৰি হয়, গতিকে বৰ বেছি কিবা কিবি বনায়ো নাথাকোঁ। অকণমান পেট ভৰা খাব পৰাকৈ এনেদৰে আৰু কিবা এটা বনাই দিওঁ। এয়া আজি টিফিন মোৰ ৰেডি হৈ গ'ল। আৰু যিহেতু অকণমান বেছিকৈ বনাইছোঁ, ময়ো ৰাতিপুৱা ব্ৰেকফাষ্টত চাওঁৱে খাওঁ। আৰু মোৰো ৰাতিপুৱাই আজি স্কুলৰ ডিউটি আছে, গতিকে এনেদৰেই এতিয়া ময়ো খাই মেলি ওলাই যাওঁ। আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'বিলাক, তেনেহ'লে এটা লাইক কৰি দিব। এয়া ময়ো ব্ৰেকফাষ্ট কৰিলোঁ, সিহঁতি স্কুললৈ গ'ল আৰু ময়ো ব্ৰেকফাষ্ট কৰিলোঁ। আজি ৰাতিপুৱা মানে সোনকালে যাব লাগিব স্কুললৈ, আহি পেলাই ভাত পানী খাম। আৰু গতিকে আপোনালোকলৈ শুভ ৰাতিপুৱা জনালোঁ। দিনটো মংগল হওক সকলোৰে। থেংক ইউ।